আছে নিজে চলাইছে নিজে চলো মই এওঁ চলো মই কোন জেগাত কোম্পানী চৰাইদেউ হয় নাই ইয়াত গুৱাহাটীৰ পৰা নে ইয়ালৈ হয় গুৱাহাটীৰ পৰা লগতে এইটো এতিয়া কালি পোৱাহি হ'ল হয় নাই কালি এইটো কিমান পৰিলেগৈ টোটেল এতিয়ালৈকে 8.5 গৈছেগৈ আৰু 8.5 গৈছে ন আৰু কেইটামান যাবগৈ আৰু ইয়াৰ পৰা এডভান্টেজখিনি কি আছে কি বুলি কৈছে ইয়াত মানে এডভান্সৰ আপুনি যিকোনো প্ৰকাৰৰ ডিজাইন কাটিব পাৰিব ৱেট পাৰ্টিশ্যন যিখিনি আমাৰ CPVC বৰ্ড আহে পাৰ্টিশ্যনৰ কাৰণে ঘৰৰ সেইখিনি কাটিব পাৰিব আৰু এইটো অনা হ'ল ক'ৰ পৰা এইটো মই গুৱাহাটীৰ পৰা আনিছোঁ গুৱাহাটী অনলাইনৰ পৰা মানে ইয়াৰ পৰা গুৱাহাটী আমি লওঁ এইটো যোগাযোগটো ক'ত কৰা হ'ল কেনেকৈ যোগাযোগ মই ইউটিউবৰ দ্বাৰা কৰা এইটো এতিয়া এটা ফুল কাটোতে কিমান টাইম লাগিছে বুলি কৈছে এতিয়া আমাৰ গণেশৰ মূৰ্তি ভাগ কাটোতে 2 ঘণ্টা 28 মিনিট লাগিছে এইটো মানে লাহে লাহে দিয়া হৈছে শ্ল' মোশ্যন দিয়া হৈছে আৰু যদি স্পীড বঢ়াই দিয়া হয় টাইমটো কম লাগিব কিন্তু ফিনিচিংটো কম আহিব এই বস্তুটো মেচিনটো আনি তেওঁলোকে ইয়াত নিজে ফিটিং কৰি লৈছে ন তেওঁলোকে কোম্পানীৰ মানুহ দুজন আহিছে তেওঁলোকে ইনষ্টল কৰি দিছে সকলো আৰু তেওঁলোক থাকোঁতেই মই অলপ শিকা হৈছে আৰু গুৱাহাটীৰ পৰা আনতে মেচিনটো নমাবলৈ আকৌ কালি হাইড্ৰলিক ব্যৱহাৰ কৰিলোঁ মানে হাইড্ৰা যিখন হাইড্ৰা এখন ভাড়ালৈ আনিলোঁ হাইড্ৰা যোৱা বস্তুটো তলত নোমোৱা হ'ল এতিয়া এইটো এটা বৰ সুন্দৰ পদক্ষেপ হৈছে আমাৰ আশে পাশে অঞ্চলটোত নায়েই নহয় জানো আমাৰ স্থানীয় এজন যুৱকৰ দ্বাৰা ইমান এটা সুন্দৰ পদক্ষেপ ৰাইজৰ আশীৰ্বাদত আমি আশা কৰিছোঁ ৰাইজেও তেওঁক সহায় সহযোগ কৰিব আৰু যোগাযোগ কৰিবৰ কাৰণে ফোন নম্বৰটো কৈ দিলে ভাল হ'ব 98649 49868 আকৌ এবাৰ কৈ দিম 98649 49868 এই মেলেং মেট্ৰি গাঁৱত অৱস্থিত স্থানীয় যুৱক তেওঁ মানে কাঠৰ বিভিন্ন কাৰ্যসূচী কামখিনি কৰিয়ে থাকে এতিয়া নতুনকৈ তেওঁ এইটো এটা মেচিন আনি বিভিন্ন ডিজাইন কাটিবৰ কাৰণে আমাৰ ওচৰ চুবুৰীয়া ৰাইজৰ সহায়ৰ কাৰণে এটা ভাল ব্যৱস্থা কৰা হৈছে আশা কৰিছোঁ আপোনালোকে এই চেনেলটো চাই পেলাই তেখেতৰ লগত যোগাযোগ কৰিব ধন্যবাদ